নমস্কাৰ বন্ধুসকল সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আজিৰ নতুন এটা ভিডিঅ'লৈ। আৰু আজিৰ ভিডিঅ'টোত আপোনালোকক জনাব গৈ আছোঁ যে আপোনালোকে যদি কোনোবাই ধৰি লওক কেতিয়াবা কি হৈছে, আপোনালোকে কিবা নহয় কিবা এখন চাৰ্টিফিকেট এপ্লাই কৰিছে, ধৰি লওক কাষ্ট চাৰ্টিফিকেট হওক বা আপোনাৰ ইনকম চাৰ্টিফিকেট হওক, যিয়ে চাৰ্টিফিকেট নহওক, যদি আপোনালোকে এপ্লাই কৰিছে, সেই এপ্লাই কৰা চাৰ্টিফিকেটখন এপ্ৰুভ হ'ল নে নাই। যদি এপ্ৰুভ হৈছে, কাষ্ট চাৰ্টিফিকেটেই হওক বা ইনকম চাৰ্টিফিকেটেই হওক বা NOC হওক, যিয়ে নহওক, আপুনি যি এপ্লাই কৰিছে সেই চাৰ্টিফিকেটখন আপোনালোকে আপোনালোকৰ মোবাইলত কেনেধৰণে ডাউনলোড কৰিব, সেই প্ৰক্ৰিয়াটো আজি সম্পূৰ্ণৰূপে দেখাম। আৰু বহুতে মোক কমেণ্ট কৰিছিলে যে দাদা মই কাষ্ট চাৰ্টিফিকেট এখন এপ্লাই কৰিছিলোঁ আৰু এতিয়া কি হৈছে, মই য'ত এপ্লাই কৰিছিলোঁ তেখেত নাই, কিন্তু মই বেলেগত উলিয়াব পাৰিম নে নাই, আৰু বেলেগতো বোলে উলিয়াব পৰা নাই। কিয় উলিয়াব পৰা নাই বা কেনেকৈ উলিয়াব পাৰিব, সকলোখিনি এই ভিডিঅ'টোত জনাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি ভাল পায় এটা লাইক কৰি উৎসাহিত কৰিব আৰু লগতে লগৰবোৰৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে এই কথাটো গম পায় আৰু বেলেগ ভিডিঅ' চাব নালাগে। তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চাওক, পোনপ্ৰথমে আপোনালোকে যিকোনো এখন চাৰ্টিফিকেট ডাউনলোড কৰিবৰ কাৰণে বা চাবৰ কাৰণে চেষ্টা কৰিব, তেতিয়া পোনপ্ৰথমে আপোনালোকক যাব লাগিব আপোনালোকৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰ খুলি ল'ব লাগিব। ঠিক আছে, ক্ৰম ব্ৰাউজাৰত আপোনালোকে পোনপ্ৰথমে যি তিনিটা ফুট দেখিছে, এই তিনিটা ফুটত ক্লিক কৰি কেনে আপোনালোকে ডেস্কটপ ছাইট কৰি ল'ব পাৰে, কাৰণ তেতিয়া ডেস্কটপ ছাইটৰ হ'লে মানে সম্পূৰ্ণ পেজটো ভালকৈ খোল খায়। ঠিক আছে, আপোনালোকে কি কৰিব, গুগলত আপোনালোকে চাৰ্চ কৰিব সেৱা সেতু। ঠিক আছে, সেৱা সেতু। ঠিক আছে, এনেকৈ মাৰিলে আপোনালোকৰ চাৰ্চ অপশ্যনত ওলাই যাব সেৱা সেতু। ঠিক আছে, তাৰপাছত আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ লগতে আপোনালোকে দেখা পাব সেৱা সেতু। ঠিক আছে, ইয়াতে অফিচিয়েল ৱেবছাইটটো হৈছে sewasetu.assam.gov.in। ঠিক আছে, আপোনালোকে দেখা পাইছে এই ৱেবছাইটটো হৈছে সেৱা সেতুৰ মূল ৱেবছাইট, আৰু এই ৱেবছাইটতে সকলো ধৰণৰ চাৰ্টিফিকেট আপোনালোকে অনলাইন কৰিব পাৰে। ইয়াতে আপোনালোকে ক্লিক কৰিব। যেতিয়া আপোনালোকে ইয়াতে ক্লিক কৰি দিব, তেতিয়াই তেখেতলোকৰ যি সেৱা সেতুৰ মেইন ৱেবছাইটটো খোল খাব এনেধৰণে। ঠিক আছে, আৰু ইয়াতে আপোনালোকে কি কৰিব লাগিব, ধৰি লওক আপুনি এখন কাষ্ট চাৰ্টিফিকেট এপ্লাই কৰিছিলে, এনেকুৱা নটিচ আহিব পাৰে, আপোনালোকে ক্ল'জ কৰি দিব। ঠিক আছে, আপোনালোকে এখন কাষ্ট চাৰ্টিফিকেট এপ্লাই কৰিছিলে আৰু সেই কাষ্ট চাৰ্টিফিকেটখন আপোনালোকৰ কিন্তু নাম্বাৰটো তাতে থাকিব লাগিব। যদি আপোনালোকৰ নাম্বাৰটো নিদিয়ে, তেনেহ'লে কিন্তু আপোনালোকে কি কৰিব নোৱাৰে, চাব নোৱাৰে। আপোনালোকৰ নাম্বাৰটো যেতিয়া দিব, ধৰি লওক যিকোনো এটা নাম্বাৰ, আপোনাৰ নাম্বাৰটো ইয়াতে চিটিজেনশ্বিপত ৰেজিষ্টাৰ কৰা নাই, কিন্তু আপোনাৰ নাম্বাৰ তেখেতৰ একাউণ্টত কৰিছে এপ্লাই, কিন্তু আপোনাৰ নাম্বাৰটো দি দিছে, তেনেহ'লে আপোনালোকে কিন্তু চাব পাৰিব। ঠিক আছে, আপোনালোকে কি কৰিব, ইয়াতে তললৈ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে দেখা পাব ইয়াতে লগ ইন। ঠিক আছে, লগ ইন আৰু ট্ৰেক। আপোনালোকে কি কৰিব, লগ ইনত ক্লিক কৰিব। লগ ইনত এনেকৈ ক্লিক কৰিব। যেতিয়া লগ ইনত ক্লিক কৰিব, ইয়াতে পপআপ এটা খোল খাব, লগ ইন এণ্ড ৰেজিষ্টাৰ। ইয়াতে চাওক, চিলেক্ট ইয়ৰ ইউজাৰ টাইপ টু প্ৰচিড। ঠিক আছে, ইয়াতে চাওক চিটিজেন, ইয়াতে PFC, CSC আৰু অফিচিয়েল, এনেকুৱা ধৰণে আপোনালোকে দেখা পাব। আপোনালোকে কি কৰিব, চিটিজেনত ক্লিক কৰিব। যেতিয়া চিটিজেনত ক্লিক কৰিব, তেতিয়া আৰু এটা নতুন পেজ খোল খাব। ঠিক আছে, আপোনালোকে কি কৰিব, যেতিয়া নতুন পেজটো খোল খাব, ইয়াতে চাওক আপোনালোকে অলপ জুম কৰি ল'ব। ঠিক আছে, জুম কৰি ল'লে আপোনালোকে ইয়াতে দেখা পাব, ইয়াতে বহুতকেইটা অপশ্যন দেখা পাব। ইয়াতে ওপৰত যদি চায়, তেনেহ'লে চাওক ইয়াতে হোম, ডাউনলোড, আনলক ইয়ৰ একাউণ্ট, হেল্প, এনেকৈ ধৰণে দেখা পাব। আৰু তললৈ স্ক্ৰল ডাউন কৰিলে আপোনালোকে ইয়াতে অপশ্যনটো দেখা পাব, ইয়াতে চাওক চাইন ইন। ঠিক আছে, চাইন ইন ইয়ৰ একাউণ্ট। ঠিক আছে, ইয়াতে আপোনাৰ ইউজাৰ নেম আছে, মোবাইল আৰু আধাৰ আছে। ঠিক আছে, আপোনালোকে কি কৰিব, ধৰি লওক এতিয়া আপোনাৰ যোনটো মোবাইল নাম্বাৰ দিছিলে, সেই মোবাইল নাম্বাৰটোত কৰিছেনে নাই, বা আপুনি কৰি আহিছে কিন্তু উলিয়াব পৰা নাই, কি কৰিব, এটা মোবাইলত ক্লিক কৰিব। মোবাইলত ক্লিক কৰাৰ পিছত আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব, আৰু তলত চাওক ইয়াতে এটা অপশ্যন দেখা পাব, প্ৰথমতে মোবাইল নম্বৰ পাছৱৰ্ড থাকিব, কিন্তু আপোনালোকৰ মোবাইল নাম্বাৰটো জানে কিন্তু পাছৱৰ্ডটো নাজানে। আপোনালোকে কি কৰিব, ইয়াতে ফৰগট যি পাছৱৰ্ড আছে, ফৰগট পাছৱৰ্ডত আপোনালোকে ক্লিক কৰিব। যেতিয়া ক্লিক কৰিব, ইয়াতে নতুন এটা পেজ খোল খাব। ইয়াতে চাওক ৰিকভাৰ পাছৱৰ্ড ইউজিং ইউজাৰ নেম, মোবাইল নং, etc, এনেধৰণে আপোনালোকে দেখা পাব। তললৈ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰিলে ইয়াতে চাওক ফৰগট ইয়ৰ পাছৱৰ্ড দেখা পাইছে। তললৈ স্ক্ৰল ডাউন কৰিব, আৰু ইয়াতে চাওক চিলেক্ট লগ ইন ID, আৰু তলত দেখিছে এণ্টাৰ ID এণ্ড নাম্বাৰ। ঠিক আছে, আপোনালোকে ভুল নকৰিব, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে কি কৰিব, আপোনালোকৰ মোবাইল নাম্বাৰ, ঠিক আছে, আধাৰ নাম্বাৰো দিব পাৰে, আপোনালোকৰ মোবাইল নাম্বাৰো দিব পাৰে, বা পান কাৰ্ড নম্বৰো দিব পাৰে, আৰু ড্ৰাইভিং লাইচেঞ্চো দিব পাৰে। আপোনালোকে কি কৰিব, মোবাইল নাম্বাৰ দি দিব। মোবাইল নাম্বাৰ ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকৰ মোবাইল নাম্বাৰ ইয়াতে কি কৰিব, দি দিব। ঠিক আছে, মই ছাপ'জ এটা মোবাইল নাম্বাৰ মই ইয়াতে তলত এটা আপোনালোকে দেখা পাব, চিলেক্ট এ ইউজাৰ নেম। ঠিক আছে, চিলেক্ট এ ইউজাৰ নেমত আপুনি যিকোনো এটাত ক্লিক কৰি দিব। মই এটাত ক্লিক কৰি দিছোঁ। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ ডেট অফ বাৰ্থটো লাগিব। যদি সিটো মই ইউজাৰ নেমত দিলোঁ হয়, আৰু মোৰ দুজনৰ এই ধৰি লওক যিটো
মই আপোনাৰ একাউণ্টটো খুলি আছোঁ এই একাউণ্টত দুজনৰ মানে কি হয় এপ্লাই হৈ আছে গতিকে মই যোনটো ইউজাৰ আই ডি ক্লিক কৰিছোঁ সেইটো হৈছে মোৰ ডেট অফ বাৰ্থ দিয়া হৈ আছে গতিকে মই কি কৰিম মোৰ ডেট অফ বাৰ্থটো ইয়াতে মই এণ্টাৰ কৰি দিম ঠিক আছে মই এতিয়া ছাবমিট কৰি দিম যেতিয়া ছাবমিট কৰি দিম তেতিয়া আপোনালোকে দেখাব মই ছাবমিট অপশ্যনত ক্লিক কৰিলোঁ এতিয়া কি হয় আপোনালোকে চাই থাকক ঠিক আছে ইয়াতে চাওক আপোনালোকে পোনপ্ৰথমতে আপোনালোকে ইয়াতে দেখাই দিব বিচাৰিছোঁ ইয়াতে চাওক এন OTP হেজ বিন চেণ্ট ইয়ৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰত মোৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰত কি হ'ব এটা OTP আহিব চাওক ওপৰত OTP আহি গৈছে আৰু সেই OTPটো মই কি দিব লাগিব ইয়াতে ভৰাই দিব লাগিব ঠিক আছে মই OTPটো বহাই দিলোঁ আৰু ইয়াতে ভেৰিফাই দেখিছে ভেৰিফাইড মই ক্লিক কৰি দিম আৰু ভেৰিফাইড ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে চাওক ইয়াতে ধুনীয়াকৈ ওলাই গৈছে ৰিছেট ইয়ৰ পাছৱৰ্ড আৰু যদি আপোনালোকে সেই নাম্বাৰটোত এপ্লাই কৰা নাই আপোনাৰ কিন্তু এই ডিটেইলছখিনি নোলায় যদি আপোনালোকৰ এপ্লাই কৰিছে তেতিয়াহে কিন্তু এই ডিটেইলছখিনি ওলাব ঠিক আছে আপুনি ধুনীয়াকৈ এটা ইয়াতে পাছৱৰ্ড ক্ৰিয়েট কৰি লওক ঠিক আছে আৰু ছাবমিট কৰি দিব মই ছাবমিট কৰি দিলোঁ ইয়াতে চাওক ছাবমিট কৰা দিয়াৰ পিছত ইয়ৰ নিউ পাছৱৰ্ড হেজ বিন ছাকচেছফুলি ছেট বুলি দেখাই দিছে আৰু এতিয়া মই তললৈ স্ক্ৰল ডাউন কৰিম আৰু স্ক্ৰল ডাউন কৰাৰ পিছত চাওক আপোনালোকে ইয়াতে চাওক ধুনীয়াকৈ মোবাইলত আপোনালোকে ক্লিক কৰিব মোবাইলত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে মোবাইল নাম্বাৰটো দি দিব তাৰপিছত আপোনালোকে কি কৰিব যিটো পাছৱৰ্ড আপোনালোকে এতিয়া বনাইছিলে সেই পাছৱৰ্ডটো ইয়াতে আপোনালোকে কি কৰিব দি দিব ঠিক আছে আৰু যেতিয়া আপোনালোকে চাইন ইনত ক্লিক কৰি দিব আপোনালোকৰ মেইন পেজটো আপোনালোকৰ কি হ'ব খোল খাব এনেধৰণে ঠিক আছে ওলাই যোৱাৰ পিছত আপোনালোকে চাওক ইয়াতে ধুনীয়াকৈ মই যি কাষ্ট চাৰ্টিফিকেট এপ্লাই কৰিছিলোঁ ধুনীয়াকৈ ইয়াতে কাষ্ট চাৰ্টিফিকেটবিলাক ওলাই গৈছে কাৰ এপ্লাই কৰিছিলোঁ ধুনীয়াকৈ ইয়াতে ওলাই গৈছে ঠিক আছে আপোনালোকে এবাৰ চাই কেনে আপোনালোকে কি কৰিব পাৰে ডাউনলোড কৰি ল'ব পাৰে ঠিক আছে আৰু এই ভিডিঅ'টো চোৱাৰ পিছত হয়তো মই ভাবোঁ যে আপোনালোকে আৰু ভিডিঅ' চাব নালাগে কিয়নো আজি আপোনালোকক মই সম্পূৰ্ণৰূপে দেখালোঁ যে আপোনালোকে যদি বেলেগত এপ্লাই কৰিছিলে সেই এপ্লাই কৰা কাগজখন আপোনালোকে কেনেধৰণে নিজৰ মোবাইলত চাব পাৰিব সম্পূৰ্ণ প্ৰচেছ দেখালোঁ যদি ভিডিঅ'টো চাই ভাল পাইছে সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি